ৰাইজক টকা পইচা দি প্ৰলোভন দি মাতি অনা নাই। আমি কিবা আঁচনিৰ ধন দিম 10,000 25,000 এইটোতো কোৱা নাই কেতিয়াও। আজি বাগান খোলা আছে, বাগানত কাম চলি আছে, তাৰ পিছতো বৰঙাজুলিৰ এই প্ৰকাণ্ড ফিল্ডখন মানুহ নধৰা অৱস্থা হৈছে। এইটোৱে এটা ষ্টেটমেণ্ট যে ভেৰগাঁৱত ইতিহাস ৰচনা হ'ব। ৰাইজে ইতিমধ্যে ভেৰগাঁৱৰ ৰাজনীতি সলনি কৰাৰ কাৰণে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টিৰ যিটো সন্মিলিত মানে ৰাজনৈতিক শক্তি তাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অকল ভেৰগাঁৱতে নহয়, ওদালগুৰি জিলাৰ মাছৰোডত আমাৰ প্ৰাৰ্থী আছে, তেনেকৈ অসমৰ বিভিন্ন ঠাইত আমাৰ প্ৰাৰ্থী আছে। সকলো কেইগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছে। আমি আপোনালোকৰ যোগেদি সমগ্ৰ ভেৰগাঁওবাসী ৰাইজক আহ্বান জনাব বিচাৰিছো যে ৰাইজক আভুৱা ভাৰি ইলেকশ্যনৰ আগে আগে আঁচনি প্ৰদান কৰি IBS প্ৰদান কৰি মানে মিটিঙলৈ নাহিলে আঁচনি কাটি দিয়া হ'ব, মানে গোটৰ ধন দিয়া নহ'ব, এই ধৰণৰ কথাবোৰ কয় যি ৰাজনীতি চলি আহিছে এতিয়ালৈকে। সাধাৰণ মানুহৰ উপকাৰ নোহোৱা যি ৰাজনীতি, এতিয়াও য'ত শিক্ষা, স্বাস্থ্য, খেতি বাতি, কৃষি, শ্ৰমিক ইত্যাদি ৰাজ্যৰ আচল সমস্যা, আচল ইছ্যু সেইবিলাক এতিয়াও উপেক্ষিত। তাত আমি এটাই বস্তু কৰিব বিচাৰিছো, ৰাইজৰ ইছ্যুক লৈ ৰাজনীতি আৰম্ভ হওক। ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক বিষ বিয়পাই যি ৰাজনীতি চলি আছে দেশত, সেই ৰাজনীতি সামৰণি মাৰিব লাগে। কোনোবাইতো আৰম্ভণি কৰিব লাগিব আৰু আমি আৰম্ভণি কৰি দিছো। আমাৰ হেৰাবলৈ একো নাই, পাবলৈ আমাৰ মহাকাশ মহাসাগৰ আগৰ ফালে আছে। গতিকে আমি নিৰ্ভয়ে ওলাই আহিছো ৰাইজৰ সাহস, ৰাইজৰ প্ৰেৰণাকে সাহস লৈ। প্ৰতিদ্বন্দ্বী বুলি মই কাকো ক'বলৈ নাযাওঁ। যিকেইগৰাকী প্ৰাৰ্থী ইয়াত নিৰ্বাচন খেলিবলৈ থিয় হৈছে সকলোকে মই সন্মান কৰোঁ। কাকো মই ব্যক্তিগত আক্ৰমণ কৰিবলৈ মোৰ কোনো ইচ্ছা নাই, দৰকাৰো নাই। কিন্তু ফেক্টৰ হ'ব ৰাইজৰ মনৰ ইচ্ছা, ৰাইজৰ মেণ্টেলিটি। আৰু ৰাইজে ইতিমধ্যে মেণ্টেলিটি আপোনালোক আজিৰ সভাতে দেখুৱাই দিছে, আপোনালোকে নিশ্চয় দেখিছে। পৰিৱেশ আমাৰ প্ৰতিকূল নহয়। যোৱাকালি ৰাতিলৈকে বতৰ বেয়া আছিল, বাগান খোলা আছে, আমি টকা পইচা দিয়া নাই, আমাৰ ইয়াতে আহিলে কিবা আঁচনি পাব তেনেকুৱা কোনো কথা নাই। তাৰ পিছতো হাজাৰ হাজাৰ ৰাইজ, যদি বাগান বন্ধ থাকিলেহেঁতেন, ৰবিবাৰ থাকিলেহেঁতেন, যদি আমি অলপ টকা পইচা বেছিকৈ যোগাৰ ধৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে হয়তো যান জঁটৰ মানে সমস্যা আহি গ'লহেঁতেন। কিন্তু সেইটো কথা হ'ব নিৰ্বাচনৰ দিনা, হ'ব এপ্ৰিলৰ 9 তাৰিখে কৰিম। তাৰ কাৰণে আমি বদ্ধপৰিকৰ। ৰাইজৰ প্ৰেৰণাই আমাক প্ৰেৰিত কৰিছে। ধন বল বাহুবলে যদি চবকুচ কৰিলেহেঁতেন, তেতিয়াহ'লে বহুকেইটা মই নাম ক'ব বিচৰা নাই, আমাৰ এইখিনিতে যোৱা নিৰ্বাচনত, যোৱা BTC নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীয়ে নদীৰ পানীৰ দৰে টকা বোৱাই দিছে, তাৰপিছতো কিন্তু হাৰিবলগীয়া হৈছে। মই নাম নকওঁ, সেইটো উদাহৰণ আছে। কিন্তু ৰাইজে যেতিয়া ইচ্ছা কৰি লয়, ৰাইজে যেতিয়া মন থিৰাং কৰি লয়, কোটি কোটি লাখ লাখ টকা আৰু বিভিন্ন প্ৰলোভনে কেতিয়াও কাম নিদিয়ে। আৰু আপোনালোকে নিশ্চিন্ত থাকক, সাংবাদিক বন্ধুসকল, মই আপোনালোকক ঘৰত প্ৰাৰ্থনা জনাইছো, আপোনালোকে নিশ্চিন্ত থাকক। ভেৰগাঁৱে ইতিহাস লিখিবলৈ ইতিমধ্যে মন বান্ধি লৈছে, তাক কোনেও ৰখাব নোৱাৰে। ইয়াত ক্ষতি নহয় আৰু বহুত কিবা কিবি টকা যদি প্ৰয়োগ কৰা হয় আৰু কিমান না। ইয়াৰ পিছত আপোনালোকে মই এটা কথা ক'ব বিচাৰিছো, ইয়াৰ পিছত এটা তেওঁলোকে চাল খেলিব, মানে বিৰোধীবিলাক কি কৰিব, মানুহক বিভিন্ন ধৰণৰ মিছা কথা ক'ব, আঁচনি কটাৰ কথা ক'ব, গোটৰ ধন ৰখাই দিয়াৰ কথা ক'ব। সেইবিলাক কৰিও এইবাৰ কাম নহ'ব। এইবাৰ দুখীয়া মানুহক টকা ভগাই, দুখীয়া মানুহক মদ ভগাই কাম নহ'ব। টকা ৰাইজে লৈ ল'ব আৰু দিব লাগে ক'ত, ৰাইজে ইতিমধ্যে থিৰাং কৰি লৈছে। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে আগুৱাই আহিছে। আপোনালোকৰ অনুৰোধ এটাই যে আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে সঠিক ৰাজনীতি সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰক। ৰাইজৰ ইছ্যু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰক। সেই প্ৰশ্নটোৰ উত্তৰ আজিৰ মিটিংখনে আপোনাক ইতিমধ্যে দিছেই। মই বাৰে বাৰে কৈছো, মই অহংকাৰী বক্তব্য দিব নিবিচাৰো। ৰাইজে আজি ষ্টেটমেণ্ট দিছে বৰঙাজুলি ফিল্ডখনত, আৰু বৰঙাজুলিৰ এই ফিল্ডখনো আজি ইতিহাসৰ সাক্ষী হ'ব। এইখিনিয়ে ক'লো, তাতকৈ বেছি মই ক'ব নিবিচাৰো। প্ৰত্যেকখন চৰকাৰে বঞ্চিত কৰিছে। প্ৰত্যেকখন চৰকাৰে প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি দিয়া বস্তু চৰকাৰে পূৰণ কৰিব লাগে, প্ৰতিশ্ৰুতি দি পূৰণ কৰা নাই।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰিপৰ্টে পঠোৱা নাই এইখন চৰকাৰে। আপোনালোকে গম পায় মিনিমাম ৱেজ এক্ট যিটো হয় তাৰ অনুসৰি হাজিৰা বৃদ্ধি হোৱা নাই। লাজ লাগিব লাগে চৰকাৰসমূহক যে আজিৰ তাৰিখত আমি পেটৰ ভাতৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। হাজিৰা বৃদ্ধি কৰা আন্দোলন মানে কি আন্দোলন? পেটৰ ভাতৰ আন্দোলন। যি সময়ত সুনীতা উইলিয়ামছে 8 দিনৰ কাৰণে মহাকাশলৈ গৈ ৰকেট বেয়া হোৱাৰ ফলত 6 মাহ পিছত আহি সুশৰীৰে মহাসাগৰত অৱতৰণ কৰিছে। অৰ্থাৎ বিজ্ঞান কিমান ওপৰলৈ গৈছে। এআইৰ যুগ চলি আছে, ইণ্টাৰনেটৰ যুগ, স্মাৰ্টফোন প্ৰত্যেকৰ হাতে হাতে। সেই সময়ত আমি পেটৰ ভাতৰ কাৰণে আন্দোলন কৰি আছো। প্ৰত্যেকখন চৰকাৰে লাজ পাব লাগে। তেওঁলোকে ৰাইজৰ সন্মুখত মুখ দেখাবলৈ লাজ পাব লাগে। কিন্তু তেওঁলোকে নিজৰ সা সম্পদ বনাইছে। সম্পত্তিৰ পাহাৰ, হিমালয় পাহাৰতকৈ ওখ ওখ পাহাৰ বনাইছে সম্পত্তিৰ। সাগৰ মহাসাগৰতকৈ বিশাল তেওঁলোকৰ সম্পত্তিৰ তালিকা। প্ৰতিগৰাকী প্ৰাৰ্থীৰ আপোনালোকে নমিনেশ্যন পেপাৰখন চাই সম্পত্তিৰ তালিকা চাব আৰু মোৰখনো চাব। ধন সম্পত্তি বনোৱাৰ সুযোগ ময়ো বহুবাৰ পাইছো। স্থানীয় ৰাইজে জানে, প্ৰতি দল সংগঠনৰ নেতাসকলে জানে। কিন্তু মই ৰাইজৰ ল'ৰা, ৰাইজৰ মাজত আছো আৰু থাকিম। ৰাইজ যিদিনাখন মই মৰিম সিদিনা হাজাৰ হাজাৰ ৰাইজ জমা হওক, সেইটোৱে মোৰ জীৱনৰ লক্ষ্য। আদিবাসী সন্তান বা শ্ৰমিকৰ সন্তানে দিছপুৰলৈ যোৱা পৰিলক্ষিত হৈছে বা দেখিবলৈ পাইছো। কিন্তু যোৱাৰ পিছত সন্ধান কৰাৰ পিছত ৰং সলনি হৈ যোৱা পৰিলক্ষিত হৈছে। হয়, নিশ্চিতভাৱে হৈছে। নিশ্চিতভাৱে হৈছে। আমি তোক মনলৈ ক'ব লাগিব, সঁচাটো আমি স্বীকাৰ কৰিব লাগিব। বিয়াগুম নেতা আমাৰ জনগোষ্ঠীৰ পৰা সৃষ্টি হৈছে। কিন্তু তেওঁলোকে আজি মই ইউটিউবত বিচাৰি এনেকুৱা এটা ভিডিঅ' পোৱা নাই য'ত আমাৰ স্বগোষ্ঠীয় নেতাই হাজিৰা বৃদ্ধি কৰাৰ কাৰণে জনজাতিকৰণ বিচাৰি দপদপাই কিয় ভাষণ দিছে বা দাবী উত্থাপন কৰিছে আমি দেখা পোৱা নাই। আপোনালোকে বিশ্বাস ৰাখক, মই যিখিনি কথা কৈছো ভিডিঅ' ৰেকৰ্ডিং থাকিব, ইণ্টাৰনেটত থাকিব, লাখ লাখ মানুহে চাবলৈ পাৰিব। মোক দৰমহাৰ টকাকেইটাৰ বাহিৰে একো নালাগে। আৰু যেতিয়া অভাৱী মানুহ মোৰ কাষত আহিব দৰমহা টকাৰ পৰা মই তেওঁলোকক সহায় সহযোগ কৰিম। কাৰণ মই এতিয়া 10-12 হাজাৰ টকাত চলো, আৰামত চলো, আনন্দ মনে চলো, হাঁহি ফূৰ্তি থাকো, সকলোৰে মিলি জুলি থাকো। যেতিয়া মই বিধায়ক হ'ম যথেষ্ট পৰিমাণে চৰকাৰ ৰাইজৰ টকাৰে মই সা সুবিধা পাম। তাতকৈ বেছি মোক একো নালাগে। লোভীয়া মানুহৰ ল'ৰা ছোৱালীয়েও বুকু ফিন্দা কথা ক'ব নোৱাৰে। মোৰ ল'ৰা ছোৱালী, মোৰ সন্তানে, মোৰ বংশ মোৰ বন্ধু বান্ধৱে, মোৰ সমষ্টিবাসীয়ে ক'ব লাগিব যে প্ৰভাত দাস পানিকাই ৰাইজৰ হৈ কথা কৈছিল আৰু ৰাইজৰ হৈ কাম কৰিছিল। এইখিনিয়ে মই বিচাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।